বেদখলকাৰীৰ কবলত কোকৰাঝাৰৰ চিকনা জুলুহাও ৰাষ্ট্ৰীয় উদ্যান। ৰাষ্ট্ৰীয় উদ্যানখনৰ গছ বন কাটি তহিলং কৰিছে বনদস্যুৱে। উল্লেখযোগ্য যে 2025 চনত চিকনা জুহুলাওক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে। বেদখলকাৰী এক প্ৰকাৰ জনাঞ্চলত পৰিণত কৰিছে উদ্যানখন। BTC প্ৰশাসনক উদ্যানখন বেদখলমুক্ত কৰাৰ আহ্বান ৰাইজৰ। এই সন্দৰ্ভত আমাক সবিশেষ জনাব ৰিনয় বসুমতাৰী। মই চিকনা জুহুলাও ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত আছোঁ। ইয়াত ফৰেষ্ট বিভাগ আৰু NGO আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। এতিয়া পেট্ৰলিং কৰা হৈছে। এই এৰিয়াত নতুনকৈ এতিয়া জংঘল কাটি ঘৰ বনোৱা হৈছে, এইটো চাই আছে। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ। এইটো হ'ল ৰাষ্ট্ৰীয় উদ্যান। ইয়াত লাহে লাহে এতিয়া কাটি গৈ আছে আৰু এইটো যেন আকৌ নতুনকৈ নাকাটে, এইটোৰ কাৰণে ইয়াৰ ফৰেষ্ট বিভাগে হওক বা বেটেলিয়নে হওক, NGO হওক, আজি এই এৰিয়াত বিভিন্ন জনগোষ্ঠীসকলে এতিয়া ঘৰ বনাই ইয়াত বসবাস কৰা হৈছে। ইয়াত ডাঙৰ ডাঙৰ গছ আছিল, এই ডাঙৰ ডাঙৰ গছটো কাটি এতিয়া হুৰমাৰ কৰাৰ পিছত ইয়াত ঘৰ বনোৱা হৈছে। আৰু ইয়াত ড্ৰোন আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। ড্ৰোন ছাৰ্ভে কৰা হৈছে, কোনটো কোনটো এৰিয়াত নতুনকৈ কাটি আছে মই দেখাবৰ কাৰণে চেষ্টা কৰিম। এইটোৱে হ'ল নতুনকৈ কোনটো এৰিয়াত এতিয়া কাটি আছে, এইটো কাৰণে ইয়াত ড্ৰোন ইউজ কৰি নতুনকৈ ক'ৰবাত কাটা হৈছে নেকি এতিয়া পেট্ৰলিং দি আছে। আমি জানিবৰ কাৰণে চেষ্টা কৰিম। কি ক'ব ভাই, এতিয়া আজি পেট্ৰলিং চলি আছে, ক'ত নতুনকৈ কাটি আছে এতিয়া? হয়, আমাৰ যি চিকনা জুহুলাও নেশ্যনেল পাৰ্ক, ইয়াত আগত বহুত গছ জংঘল কাটি মানুহে বসবাস কৰিছিলে। এতিয়া অলপ মানে আগতকৈ যথেষ্ট আমি যি বন বিভাগৰ ষ্টাফ লগতে NGOৰ মিলি কিনে বহুত কণ্ট্ৰলত আনিব পৰা গৈছে বৰ্তমানলৈকে। আৰু যাতে পিছলৈ এনেকুৱা গছ গছনিবিলাক নাকাটে, সেইকাৰণে আমি ৰাইজকো অনুৰোধ জনাইছোঁ। কিন্তু এতিয়া ঘৰ বনোৱা আমি দেখাবৰ কাৰণে চেষ্টা কৰিম। ইয়াত ঘৰ বনাই মানে ইয়াত চৰকাৰৰ পৰা আমি ইয়াকে অনুৰোধ জনাওঁ যে যাতে সেইখিনি যিখিনি ঘৰ আছে সেইখিনি উঠাই নি ক'ৰবাত এঠগৰ ঠাইত সকলোকে থাকিব দিয়ে, আৰু যাতে আমাৰ যি চিকনা জুহুলাও নেশ্যনেল পাৰ্ক, সেই নেশ্যনেল পাৰ্কখন যাতে আমাৰ কি ছেভ কৰিব পাৰে। হয়, এইটো হ'ল আৰু দেখাবৰ কাৰণে চেষ্টা কৰিম। এইটো হ'ল ৰাষ্ট্ৰীয় উদ্যান, চিকনা জুহুলাও ৰাষ্ট্ৰীয় উদ্যান। এই ওচৰতে ঘৰ বনাই এতিয়া ডাঙৰ ডাঙৰ গছ গছনি এইটো কাটি চেছ কৰা হৈছে আৰু ঘৰ বনোৱা হৈছে। আমি দেখাবৰ কাৰণে চেষ্টা কৰিম লাহে লাহেকৈ। আৰু এইটো হ'ল গছ থাকিলেচোন জীৱন থাকিব, আৰু যদি গছ গছনি যদি নাথাকে যে অক্সিজেন পাবৰ কাৰণে বহুত অসুবিধা হ'ব। আমি জানিবৰ কাৰণে চেষ্টা কৰিম। আৰু কি ক'ব আজি কোনটো কোনটো এৰিয়াত এতিয়া চাই আছে? আমি কোনটো এৰিয়াত? এইটো আমাৰ লংচুং নৰ্থ লংচুং আৰু ফুলবাৰীৰ মাজত আছোঁ আমি, 5 আৰু 7 নম্বৰ মাজতে। সেইটো আমি দেখিবলৈ পাইছোঁ বহুত দিনৰ পৰা আমাৰ যে ইয়াতে আদিবাসী আমাৰ বড়োসকলে নতুনকৈ মানে বাৰে যিমানো ডিপাৰ্টমেণ্টে মানে বাধা কৰিলেও নামানাকৈ সিহঁতে বাৰে লুকে চুফে মানে জংঘলবিলাক ডাঙৰ ডাঙৰ গছ গছনিবিলাক কাটি মানে যিবিলাক ফৰেষ্টটো ধ্বংস কৰি আছে। তো সেইটোকে মই অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ ষ্টেট গভৰ্ণমেণ্ট আৰু BTC গভৰ্ণমেণ্টক যে লিগেল একশ্যনটো ল'ব লাগে যিমান সোনকালে, কিয়নো আমাৰ প্ৰাকৃতিকটো দৰকাৰ মানুহৰ জীৱনত। আমি প্ৰাকৃতিক থাকিলেহে আমি জীৱ জন্তুবিলাক থাকিব পাৰিব। আমি ভাল কিবা এটা মানে মানুহৰ জীৱনত যিটো দৰকাৰ, যিটো অক্সিজেন জানি আমি ভালকৈ ল'ব পাৰে। প্লাছ আমি যিটো যোৱা 2 বছৰৰ আগৰ পৰাই আমি যেনেকুৱা গৰম, যে গৰমৰ কাৰণে ঘৰত হ'লেও থাকিব নোৱাৰা হৈছে। মানে 2 বছৰৰ মানে আগৰ পৰাই যে যিবিলাক পানীৰ লেয়াৰবিলাক তলত গৈ কিনে আমি ভাল পানী এটা বা ঠাণ্ডা পানী এটা ভাল যিটো এনভাইৰনমেণ্ট বহুত কষ্ট হৈছে। সেইটোৰ কাৰণে আমি বাৰে অনুৰোধ কৰোঁ চৰকাৰক যাতে লিগেল একশ্যনটো ল'ব লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰিনয় বসুমতাৰী আমাক সবিশেষ জনোৱাৰ বাবে।